নমস্কাৰ। নগাঁও জিলা দেওধত আধাংগনী মাল্টিপাৰ্পাছ হল এটা শুভাৰম্ভণি কৰিছে, কি ক'ব? কি ক'ম মানে আমাৰ যিটো গাঁও অঞ্চলত অভাৱ, সাধাৰণতে চহৰত দেখা যায় যে বিবাহ অন্নপ্ৰসন বা বিভিন্ন ধৰণৰ সভা সমিতি পাতি মানুহৰ দিগদাৰ হয়, ইয়াৰ পৰা যোৱা অসুবিধা হয়, গাঁৱৰ মানুহখিনি অসুবিধা হয়, কাৰণ ইয়াত যাতায়াতৰ অসুবিধাকে আদি কৰি বহুত ধৰণৰ অসুবিধা হয়। সেই উদ্দেশ্য লক্ষ্য মানে ৰাখিয়েই মই ইয়াত মাল্টিপাৰ্পাছ এটা হল খুলিছোঁ, ইয়াত য'ত বিবাহ এখন বনাব পাৰে, এটা অ'পেন গাৰ্ডেন প্ৰায় 2 বিঘা মাটি জুৰি বিবাহ অন্নপ্ৰসন সভা সমিতি আদি পাতিব পাৰে। তেনেকৈ মই এই বিবাহ ভৱনটো নিৰ্মাণ কৰিছোঁ মাল্টিপাৰ্পাছ হল হিচাপে। আৰু ইয়াত মোৰ থকা খোৱা ব্যৱস্থাকৈ এক্সট্ৰা ৰুম ধুনীয়াকৈ 3টা ৰুম আছে। ইয়াত কোনোবা আহি নিশা থাকি বনাই কৰি খাব যাবও পাৰিব। দৰা কইনা থকা খোৱাৰ সুবিধা আছে। পেচাব পায়খানা কৰা 6টাকৈ লেট্ৰিন বাথৰুম আছে। ৰুমৰ ভিতৰত গৰম পানী হিটাৰ চব ব্যৱস্থা আছে। সেইটো উদ্দেশ্যই মই এই হলটো বনাইছোঁ। এইটো হয় কি আপোনালোকৰ এতিয়া আজিকালি জেগা অভাৱ হয়, আৰু কিছুমান অনুষ্ঠান পাতিবলৈ আপোনাৰ নগাঁৱত বিয়াখনত পাতিব লগা হয়, সেই মানুহখিনিৰ কাৰণে দূৰত কৰিব লাগে। সেই সুবিধা এতিয়া যথেষ্ট সুবিধা হ'ব। আপুনি বৃহত্তৰ অঞ্চলতে দেওধা বুলি ক'লে বৃহত্তৰ অঞ্চলতে হয়, মানুহখিনি বিবাহ হওক বা বাৰ্থডে সকলো অনুষ্ঠান পাতিবলৈ কিন্তু ইয়াত পাতিব পাৰিব নহয়। হয়, আৰু এইখিনিতে মই এটা কথা কওঁ, ধৰক চহৰত পাৰ্কিঙৰ অসুবিধা। এতিয়া মোৰ ইয়াতে এই 2 বিঘা মাটিৰ কাষত আৰু 2 বিঘা মাটি আছে, য'ত মই পাৰ্কিং কৰিম বুলি ভাবি থৈছোঁ। আৰু মই এইখিনিতে আপোনালোকক এটা কথা কওঁ, মোৰ ইয়াত অৰ্ধাংগিনী গিফ্ট কৰ্ণাৰ বুলি এখন দোকানো ইয়াত এৰিয়াৰ ভিতৰতে আছে, কেম্পাছৰ ভিতৰতে। বিয়াত যিখিনি বস্তু যাৱতীয় বস্তু লগা হয়, সেই সকলো ধৰণৰ বস্তু চেলেং চাদৰ গামোচা বিভিন্ন ধৰণৰ চাৰ্ট টাৰ্ট যি বস্তু লগা হয় বিয়াত, সেই বস্তুখিনি ইয়াতে পোৱাৰ সুবিধা আছে। আৰু লগতে এটা সংযোগ কৰোঁ, গাঁও অঞ্চলত যিটো অভাৱ মানে গাড়ী ৱাশ্বিং চেণ্টাৰ, কেম্পাছৰ ভিতৰতে মই এটা ৱাশ্বিং চেণ্টাৰো খুলিছোঁ ৰাইজৰ সুবিধাৰ্থে। আমি গাড়ীখন এতিয়া গাঁৱত ধৰক প্ৰতি ঘৰ মানুহতে আগতে গাড়ী নাছিল, এতিয়া গাড়ী হ'ল, কিন্তু ধুৱাবলৈ যাবলৈ টাউনলৈ যাবলৈ বা দূৰলৈ যাব লাগে। সেই উদ্দেশ্য লক্ষ্য ৰাখি মই কেম্পাছৰ ভিতৰতে এটা ৱাশ্বিং চেণ্টাৰো খুলিছোঁ, য'ত গাড়ী মটৰ ধুব পাৰিব ৰাইজৰ সুবিধাৰ কাৰণে। এইটো খুবেই এটা আমাৰ অঞ্চলবাসীৰ কাৰণে এটা শুভ মুহূৰ্ত, শুভ সংবাদ বুলি ক'ব লাগিব। গতিকে চহৰ অঞ্চলত এই বস্তুটো গঢ়ি উঠে আৰু গাঁৱৰ পৰা গৈ চহৰত কৰে, তাত এক্সট্ৰা যাতায়তী খৰচটো বহুত বেছি হৈ যায়। আৰু ইয়াতে আহল বহল যিটো প্ৰদূষণমুক্ত চৌপাশে যিটো নিষ্কাশন পদ্ধতি, যিটো চেনিটেৰী ছিষ্টেম, সেইবিলাক এটা হাইজেনিক পৰিৱেশ এটা আছে। গতিকে ইয়াতে মানে অসুবিধা নহয়। চহৰত খুব ঠেক জেগাত যেতিয়া অনুষ্ঠান হৈ যোৱাৰ পিছত যিবিলাক নিষ্কাশনৰ পদ্ধতিবিলাক খুব কম থাকে, তাৰ পৰা মানে পাৰিপাৰ্শ্বিকতা এটা মানে দুৰ্গন্ধ বিয়পি পেলাই এটা পৰিৱেশো এটা বিনষ্ট হয়। গতিকে ইয়াতে সেইটো নাই। এটা প্ৰকৃতিৰ লগত মিলি পেলাই সকলোৱে মিলিজুলি ইয়াত আহি পেলাই কামটো কৰিবলৈ এটা আচলতে আনন্দ উৎসৱবিলাক ইয়াতে পাতিবৰ কাৰণে আচলতে বহুত সুবিধা আচলতে। গাঁৱতে আৰু টাউনলৈ যায়, তাতে যাতায়াতৰ খৰচটো এক্সট্ৰা এটা বাঢ়ি যায়। আৰু মোৰ দাদা বন্ধুবৰ নীলদাই কামটো অৱসৰীৰ পিছত কামটো কৰিছে। ইয়াৰ জৰিয়তে ৰাইজৰ মাজত থকা আৰু ৰাইজক সেৱা আগবঢ়োৱা মূল উদ্দেশ্যটো সেইটো। তাৰ কাৰণেতো কিবা এটা ইয়াত যিখিনি মানুহ এতিয়া জড়িত হ'ব, কৰ্মসংস্থাপন এটাও পালে, তেওঁলোকেও এটা পাৰিশ্ৰমিক পালে, আৰু দাদাও পইচাকেইটা আহি পেলাই ৰাইজৰ সেৱাত উৎসৰ্গিত হৈছে আচলতে। তেখেতেও ব্যস্ততাৰ মাজদি আৰু এনেও তেখেতে ৰাজহুৱা কাম কৰি ভাল পায়। মানে যিমানখিনি চৰকাৰী চাকৰিৰ মাজতো সময় আৰু শক্তি তেখেতে আমি দেখি অহাত মানে ৰাজহুৱা কামতে দি আহিছোঁ সিংহভাগটো। গাঁৱৰ পৰিৱেশ, সুন্দৰ পৰিৱেশ, সুন্দৰ এটা বিবাহ ভৱন, কি ক'ব? শান্তি মানে কেউপিনে ধৰকচোন, এতিয়া আপুনি এই প্ৰকৃতিৰ যিটো মানে এতিয়া ধৰক বহাগ আহিল, কুলি কেতেকী মাত ইয়াত শুনিবলৈ পাব, নানান ধৰণৰ পৰিভূমি চৰাইবিলাক দেখিবলৈ পাব। ওলাই গ'লে যিটো পিছফালে যিটো মুকলিৰ পৰিৱেশ, এই পৰিৱেশ মানে এটা সুন্দৰ পৰিৱেশ প্ৰকৃতিৰ মাজত। ইয়াত আহিলেই মানে উদযাপনটো মানে কি আৰু ৰঙীন হ'ব আচলতে, কালাৰফুল এটা উদযাপন কৰিব পাৰিব ইয়াতে এটা আচলতে। দীৰ্ঘদিনীয়া সপোন আছে। তেখেতৰ এতিয়া মানে ৰিটায়াৰমেণ্টৰ পিছত মানে আমি ভাবিলোঁ যে তেখেত ব্যস্ত হৈ থাকিব লাগিব, আৰু লগতে সমাজৰ যিখিনি মানুহ ওচৰ চুবুৰীয়া গাঁও অঞ্চলৰ মানুহখিনিৰ লগতো যাতে সংযোগটো থাকে আমাৰ। গতিকে সেইটো সুবিধা মতেও আৰু ব্যস্ততা থাকিবৰ কাৰণেও তেখেত আমি এনেকৈ ভাবিলোঁ যে মনতে কিনো কৰিম আমি, গতিকে এনেকৈ এটা কৰিলে সকলোৰে সুবিধা হ'ব, গোটেই অঞ্চলৰ মানুহখিনি
হয় ইমান দূৰ এটা সুন্দৰ পৰিৱেশৰ মাজত সকলোৱে অনুষ্ঠান কৰিব বিচাৰে কিন্তু এটা সুন্দৰ পৰিৱেশ হয় ইয়াত অকল পৰিৱেশ আৰু সুবিধা আছে সকলো সুবিধা আছে কি ক'ব হয় অকল ইয়াত বিয়া বা অন্নপ্ৰসন বুলিয়েই নহয় কিবা অনুষ্ঠান পাতিম বুলি ভাবিলেও ওচৰৰ বা কিবা এটা ফাংচন বা কিবা কিবি সৰু সুৰা অনুষ্ঠান হৈ থাকে গাঁওবিলাকত সাধাৰণতে এই কিবা ৰাভা দিৱসী কিবা গতিকে আহি পেলাই ইয়াত পাতিম বুলি ক'লেও আমাৰ অসুবিধা নহয় আমাৰ ভালেই লাগিব গতিকে আহক ৰাইজ তেনেকৈ আমি যিমান পাৰোঁ সুবিধাখিনি আমি দিবলৈ চেষ্টা কৰিম হয় ধন্যবাদ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড